এতিয়া কিমান দিনৰ পৰা চুগাৰটো প্ৰায় 13 বছৰে হ'ল। 13 বছৰ হয় হয় 13 বছৰ হৈ আপোনাৰ কিডনি ডেমেজ কিডনি অলপ সেই ডেমেজ হ'ল। এইবোৰ দুই বছৰমান হৈ গ'ল কিডনিৰ প্ৰব্লেমটো। এতিয়া মোৰ তাত যে গৈছিলে আপুনি হয় আজি কেইদিন হ'ল 15 দিন 15-20 দিনমান হ'ল 20 দিনমান হৈছে। আৰু মোৰ পৰা আপুনি যিখিনি প্ৰডাক্ট লৈ আহিছিলে হয় হয় খাইছিলে খাইছিলোঁ। এইখিনি প্ৰডাক্টে খাইছিলে আপুনি এইখিনি প্ৰডাক্ট খাইছিলোঁ। এইখিনি প্ৰডাক্ট না চুগাৰৰ কিডনিৰ এইখিনি প্ৰডাক্টে হয় খাইছিলে। হয় এই প্ৰডাক্টখিনি খোৱাৰ পিছত আপোনাৰ কেনেকুৱা হৈছে প্ৰডাক্টখিনি খোৱাৰ পিছত মোৰ মানে বহুত ডেভেলপ হৈছে। আগত মোৰ মানে যিবিলাক প্ৰব্লেম আছিলে আৰু ইয়াৰ আগত মোৰ বমি হৈ আছিলে, খাব নোৱাৰোঁ, ভোক নালাগে। তাৰপিছত হিমোগ্ল'বিনটো বহুত ডাউন হৈ গৈছিলে। তাৰপিছত ব্লাড ল'ব লগা হ'ল, কিন্তু ব্লাড লোৱাৰ পিছতো মোৰ হিমোগ্ল'বিন অহা নাছিল। এতিয়া আপোনাৰ প্ৰডাক্ট খোৱাৰ পৰা মোৰ হিমোগ্ল'বিনটোও বাঢ়িছে আৰু ক্ৰিটিনাইনটো মোৰ কমি গৈছে আগৰ তুলনাত। আৰু বমি এইবিলাক হেৰি হৈছে, বন্ধ হৈছে। খোৱা লোৱা এতিয়া মোৰ ভালেই হৈছে। এতিয়া দেহাটো অলপ মানে এনাৰ্জি পাইছোঁ আৰু জুচ এটা পাইছোঁ। আপুনি যেনেকৈ ভাল হৈ আছে হয় তেনেকৈ আপুনিও বিচাৰেনে আপোনাৰ বংশৰ মানুহক বা হয় হয় মই বিচাৰোঁ। মোৰো বন্ধু বান্ধৱ আছে তেনেকুৱা বহুত। এতিয়া সিহঁতো কিছুমান এনেকুৱা প্ৰব্লেমত ভুগি আছে। গতিকে মই সিহঁতক আমাৰ ওপৰত মানে সম্পূৰ্ণ বিশ্বাসটো, মই আৰু LICতে কাম কৰোঁ। এই আমাৰ এজেঞ্চি কৰোঁ, মোৰ ফিল্ডৰে ডিউটি। গতিকে তেওঁলোকৰ লগত মোৰ এটা টাৰ্মছ আছে ভাল, আমাৰ ওপৰত বহুত ভৰসা। গতিকে নিশ্চয় নিজৰ শৰীৰটোৰ কথা যদি আমি ভালদৰে কওঁ তেওঁলোকে আৰু গুৰুত্ব দিব। হয়, আপুনি এইটো প্ৰডাক্ট খোৱাৰ আগত ছাৰ খোজো কাঢ়িব পৰা নাই বুলি শুনিছিলোঁ, হয়নে? মোৰ খোজো মানে কিবা হেৰি ভালদৰে কাঢ়িব পৰা নাছিলোঁ, বেলেঞ্চ নাথাকিছিলে। এতিয়া খোজ চোজ কাঢ়িব পাৰোঁ, মই অকলে অফিচো যাওঁ। তাৰপিছত খালি মই বাইক চাইক চলোৱা নাই, মই গাড়ীতে। কিন্তু এতিয়া তেনেকুৱা মোৰ কোনো প্ৰব্লেম হোৱা নাই আৰু, বা মূৰ ঘূৰণি এইবিলাক আগতে আছিল, এতিয়া সেইবিলাকো প্ৰব্লেম নাই। আপুনি এই প্ৰডাক্টটো খোৱাৰ আগত ডায়েলিচিছ কৰি আছিলে? হয় হয় মই কৰিছিলোঁ। সপ্তাহত কেইদিন? সপ্তাহত নাই, মোৰ ঘৰে 3 বাৰ কৰিলে। এই হস্পিটেলত যেতিয়া এডমিট হ'লোঁ তেতিয়া মোৰ 11 হৈ গ'ল। কোৱাত হেৰিয়ে বাইদেৱে লগে লগে হেৰি ডায়েলিচিছ কৰিবৰ কাৰণে হেৰি কৰিলে, ব্লাডো দিব লগা হ'ল। তাৰপিছতো মানে খুব এটা হেৰি গতিত কমা নাছিল, কিন্তু তাৰ পৰা ক'ৰবাত 1 পইণ্ট মান কমিছিল, ইমান এটা হেৰি হোৱা নাছিল। কিন্তু আপোনাৰ ঔষধ খোৱাৰ পৰা মোৰ এতিয়া যথেষ্টই মানে হেৰি কমি আহিছে আৰু। আগতে আপুনি ডায়েলিচিছ কৰা টাইমত হেমোগ্ল'বিন কিমান থাকিছিলে আপোনাৰ? তেতিয়া আছিলে মোৰ 6 আছিলে। তেতিয়া মই ব্লাডো লৈছিলোঁ, প্ৰায় মোৰ 5টা ব্লাড ল'লোঁ। ব্লাড লোৱাৰ পিছতো মোৰ মানে তেনেকৈ অহা নাছিল ব্লাডটো। এই মানে মোৰ 4.5 নামিছিল, এনেকৈ গৈ 6 আহিল, 6ৰ পৰা আৰু অহা নাই, মানে 5টা ব্লাড লোৱাৰ পিছতো। এতিয়া আপোনালোকৰ প্ৰডাক্ট খোৱাৰ পৰা মোৰ এতিয়া 8.6 হৈছে, যথেষ্টই বাঢ়িছে। ভেৰি গুড, হয় হয়। তো ছাৰ ঠিক আছে, আপুনি যেনেকৈ ভাল হৈছে আপোনাৰ বন্ধু বৰ্গ, আপোনাৰ সম্পৰ্কীয় চবকে আপুনি ক'ব। যোগাযোগ কৰিম, হয়, চবৰে ভালটোৱে আমি বিচাৰোঁ। গতিকে তেওঁলোকেও কয় ক'ৰবাত তেনেকৈ ভাল কিবা সুবিধা থাকিলে আমাকো খবৰ দিবিচোন, মই জনাই দিম। বাইদেউ আপুনি কওক, প্ৰডাক্টটো খোৱাৰ পিছত আপোনাৰ কেনেকুৱা ফিল হৈ আছে এতিয়া? বহুত ভালে পাইছোঁ বাৰু, যথেষ্টখিনিতে সুফল পাইছে, ভাল লাগিছে আৰু। যাতে গোটেইখিনি মানে প্ৰডাক্ট খোৱাৰ পিছত যাতে সুস্থ হয় সেইটোৱে কামনা কৰোঁ। নিশ্চয় হ'ব, নিশ্চয় হ'ব। তো থেংক ইউ, আগলৈ ভালকৈ খাই থাকক।